নলবাৰী বৰখানাজান গাঁৱত বন্য হাতীৰ তাণ্ডৱ। বন্য হাতীয়ে ভাঙিলে অসহায় বৃদ্ধাৰ ঘৰ। বনমন্ত্ৰী আৰু বন বিভাগক তীক্ষ্ণ সমালোচনা ৰাইজৰ। কেৱল ফটকা ফুটাই বন্য হাতী খেদিবলৈ পৰামৰ্শ বন বিভাগৰ। বন্য হাতী খেদি পঠিয়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰাইজৰ। তো আপনি তো গমেই পাই আছে, আপনি প্ৰায় নিউজ দিয়ে আছে। আমাৰ নলবাৰী আমাৰ গণেশ মন্দিৰৰ প্ৰায় উত্তৰ দিশত আজি প্ৰায় এবছৰ ধৰি হাতী আমাৰ ইয়াত আহি নানান ধৰণৰ উপদ্ৰৱ কৰি আছে। ইয়াৰ মাজত আমি জয়ন্ত মল্ল বৰুৱা ছাৰক আমাৰ মিনিষ্টাৰক আমি অৱগত কৰিছো। তেখেতে বিহিত ব্যৱস্থা ল'ম বুলি কৈ লৈছিল। মাজতে আজি আমি এই 2 মাহ ধৰি যিটো সন্ত্ৰাসত চলি আছো, আমি একদম থাকিব নোৱাৰা অৱস্থা। আমাৰ বৰখানাজান, কটাগুচি, কটৰা, মইদাৰঙা এংকে আমাৰ বিভিন্ন ধৰণৰ গাঁও উপদ্ৰৱ কৰি আছে। আমাৰ অলপতে আমাৰ আজি আপুনি গমেই পালে, নিউজ ল'লে আপুনি, বেৰা ঘৰ ভাঙি দিলে আমাৰ খুৰীমাৰ এটাৰ। আপুনি দেখিছে আমাৰ বৰখানাজানত আজি উপদ্ৰৱৰ যিটো পৰিসীমা হৈছে ভাবিব নোৱাৰা। আজি 7 দিন আগত আমি আমাৰ ৰেঞ্জাৰ পৰিস্মিতা বাইদেউ নেকি তেখেতৰ নাম, তেখেতক মই নিজে ফোন কৰিছিলো। ফোন কৰাতে তেখেতে আহিম বুলি কৈছিল, নিজেও তেখেতে অহা নাই। আৰু বন বিভাগৰ 2জন নে 3জন মানুহ পঠাই দিয়ে, দি পেলাই হাতীকেইটা 2-4টা পাত্তা বোমা মাৰি যাব দিয়ে। তাৰ পাছত আৰু কোনো কাণ সাৰ নাই। আমি অৱগত কৰিছিলো। মই আমাৰ পৌৰ সভাপতি আমাৰ ৰবীন দাস ডাঙৰীয়াৰ থ্ৰু দি মই ডিচিক অৱগত কৰাইছিলো। আৰু তেখেতে থ্ৰু দি আমাৰ DFO ছাৰক মাতি আনি ডিচিক মিটিং কৰা বুলি গম পাইছো। কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ আমাৰ হাতী খেদাৰ ব্যৱস্থা লোৱা নাই। যিটো আমি নলবাৰী জিলাৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আমাৰ ফৰেষ্ট মিনিষ্টাৰ, তেখেতে আজিকালি কোনো কাণ সাৰ দিয়া নাই। গতিকে মই আজি এই চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান জনাইছো, যাতে তেখেতৰ এই যিবিলাক মিনিষ্টাৰ আছে, নিষ্ক্ৰিয় মিনিষ্টাৰ, একেলগ অৱসান ঘটাই ভাল ভাল মিনিষ্টাৰ প্ৰয়োগ কৰি বন বিভাগটো যাতে জাগ্ৰত কৰে। আৰু আমি বন বিভাগ ফোন মাৰিলে তেখেতে কয় আমাৰ ষ্টাফ নাই, 3জন বা 4জন ষ্টাফ আছো, আমি যাই কি কৰিম। গতিকে মুখ্যমন্ত্ৰীলৈ মই এইটোৱে বিনম্ৰ আহ্বান, যাতে তেখেতে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান কৰ্মী আমাৰ নলবাৰী অফিচত নিয়োগ কৰক আৰু হাতী খেদাত সহায় কৰিব বুলি মই বিনম্ৰ আহ্বান জনাইছো মুখ্যমন্ত্ৰীলৈ। এতিয়া মোৰ বিনম্ৰ অনুৰোধ। এই বন্য হাতী আপোনাৰ ঘৰৰ অনিষ্ট কৰিছিল, আপুনি আছিল নে? মই নাই, খালি গমাই থৈ দিছিলো। পুৱা আহি গম পালে? পুৱা গম পালো। কি এতিয়া হাতীৰ বহুত দিন ধৰি এনেকুৱাকে? বহুত দিন তোমাৰ এতিয়া আকালৰে মই ইয়াতে থাকো কেনেকে? আপুনি অকলে থাকে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কিবা কব নেকি? পইচা পাতি পঠাই ভাল হলে মই ঘৰটো এনেকে থাকি বেটাকেইটা মৰি গেল। মোক পইচা পাতি দিলি ভাল হলে, মই নহলে বাচি থাকা কেনেকে থাকো। হিমন্ত বিশ্ব শৰ্মা অলপমান মোক উপকাৰ কৰা, নহলে মই এতিয়া থাকবে নোৱাৰো। আপুনি যদি মোক অলপমান পইচা পাতি পঠাও হয়, মই অলপমান লাগে কেইদিনমান থাকবে পাৰিলো। ঘৰটো ভাঙি গেল।